সমস্ত জীৱৰ ভিতৰত এতেকৰ মধ্যতেহে কটু শিষ্টজন ধৰ্মক আচৰৈ স্বৰ্গ সাধিবাক মন। আজি যিমানবিলাক বাপ আই আমি পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি এই পবিত্ৰ পুণ্যধাম সেউকী দাসবাপৰ গৃহত আসনাধীষ্ঠ হৈছোঁ, ইয়াৰ ভিতৰত প্ৰত্যেকজনৰে চিন্তা কিন্তু একে নহয়। কোনোবা আহিছোঁ, বাপে নিমন্ত্ৰণ কৰিছে, নগ'লে বেয়া হ'ব, ভাৱনা এইটো, গতিকে দেখা এটা দি আহোঁ। কোনোবাই চিন্তা কৰিলোঁ গৃহৰ মধ্যে হেৰি আমুকৰ গৃহত আজি নাম আছে নহয়, পাঠো আছে, গতিকে গৃহত আৰু সিদ্ধমুঠি ৰন্ধন নকৰোঁ, তাতে গোটেই পৰিয়ালটোৱে খাবগৈ লাগিব, কিয়নো সকলোকে নিমন্ত্ৰণ কৰি থৈ গৈছে। মই অকণমান আগতীয়াকৈ যাম, আপুনি অফিচৰ পৰা আহি পোনে পোনে তালৈকে যাব, ঘৰত আকৌ সিদ্ধ বিচাৰি নুফুৰিব। কোনোবা হয়তো আই বাপজনক এনেকৈও কৈছোঁ, দাঁতি কাষৰীয়া কোনো এজনে, কোনোবা দুগৰাকীমান হয়তো আহিছোঁ, মোবাইলত সদায় দেখি থাকোঁ, আজি ওচৰৰ পৰা অকণমান চাই আহিম। প্ৰত্যেকৰে চিন্তা কিন্তু বেলেগ বেলেগ। আৰু তেনেধৰণৰ বাস্তৱ চিন্তাৰে আমি ব্যৱস্থাটো পালন কৰিবলৈ গ'লে ভাগৱতৰ এই মুহূৰ্তত পদবন্ধে প্ৰকাশ কৰিছে, এতেকৰ মধ্যতেহে কটু শিষ্টজন, যে অনুপৰমাণুৰ পৰা আৰম্ভ কৰি কীট পতংগ পৰ্যন্ত, চেদজ অন্দজ উদ্ভিদজ জৰায়ুজ, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, যিমানখিনিলৈকে আমাৰ চিন্তাৰে ঢুকি পায়, সিমানখিনিৰ ভিতৰত কটু শিষ্টজন মানে শান্ত শিষ্ট, যিজন সমাজত ভাল বুলি স্বীকৃতি পাইছে, স্বভাৱ চৰিত্ৰ ভাল বুলি শান্ত শিষ্ট, এনেকৈ যিজনে সমাজৰ পৰা প্ৰশংসা বুটলিছে, তেনেকুৱা শিষ্ট সকলৰ ভিতৰত ধৰ্মক আচৰৈ স্বৰ্গ সাধিবাক মনে। সেই শিষ্টসকল যদি আমি সংখ্যামতে গাঁওখনত 20জন পালোঁ ধৰি লওক, 20জনৰ ভিতৰত তাৰে 5জন মানেহে সত্য শুদ্ধ ধৰ্মটো আচৰণ কৰে, স্বৰ্গ প্ৰাপ্তি আশা কৰি। গোটেই 20জনেও কিন্তু নহয় আকৌ, গাঁওখনত 500 ঘৰমান ব্যক্তি আছে, তাৰ ভিতৰত 20জন ভদ্ৰ হিচাপে সমাজৰ পৰা স্বীকৃতি পালে, প্ৰশংসা পালে, আৰু সেই 20জনৰো আকৌ 5জন মানেহে ঈশ্বৰক চিন্তা কৰে, শাস্ত্ৰসন্মতে স্বৰ্গৰ আশা কৰি। এই দৰ্শনটো প্ৰকাশ কৰিছে। তাহাৰ মধ্যত শ্ৰেষ্ঠ কটু শিষ্ট ছয়। এই যে 20জনৰ ভিতৰত 5জনে স্বৰ্গ আশা কৰিলে, ঈশ্বৰ চিন্তা কৰিলে, আকৌ সেই 5জনৰো গোটেই 5জনে স্বৰ্গ প্ৰাপ্তি নহয়, 3জন মানহে হ'ব। 2জনটো তাতো ফেইল কৰে, যেনেকৈ এজন শিক্ষকে শ্ৰেণীকোঠাত পাঠদান কৰোঁতে সকলোকে একেলগে সমানেই কৰে, কিন্তু তাৰে কেইজনমান ফেইল কৰে, কেইজনমান তৃতীয় বিভাগ, কেইজনমান দ্বিতীয় বিভাগ, কেইজনমান প্ৰথম বিভাগ, শ্ৰেণী বিভাগ হয়। তাৰ ভিতৰত অসমত যেনেকৈ মান্যতা দিয়া হয়, মেট্ৰিক পৰীক্ষাৰ 20টা স্থানক বিশেষভাৱে প্ৰাধান্যতা দিয়া হয়, আৰু সেই 20টা স্থানৰ ভিতৰত শ্ৰেষ্ঠটোক আৰু বেছি প্ৰাধান্য দিয়া হয়, 1 নম্বৰ। ঠিক তেনেকৈ ভাগৱতে প্ৰকাশ কৰিছে, সেই 5জনে স্বৰ্গ আশা কৰি ঈশ্বৰক চিন্তা কৰোঁতে তাৰো আকৌ 3জন মানেহে শ্ৰেষ্ঠত্ব বজাই ৰাখিব পাৰে। এনেকৈ প্ৰত্যেকবাৰতে বা প্ৰত্যেক বছৰতে 3জনকৈ ওলাওঁতে যি শ্ৰেষ্ঠ সংখ্যা এটা পোৱা যাব, তাহাৰ মধ্যত শ্ৰেষ্ঠ কটু শিষ্ট ছয়। তাৰ মাজতো আকৌ যিকেইজন নিগুটি ওলাব, সেই নিগুটি কেইজনে মুকুতিৰ মনে কাম্য কৰ্মকতে জয়, স্বৰ্গলৈ যোৱাটো আশা নকৰে, তাৰমানে মুক্তি বাঞ্ছা নকৰি কামনাযুক্ত চিন্তাটো ত্যাগ কৰে। যিধৰণে আমাৰ কোনো বা পাই আমি শুনিছোঁ যে ভাগৱত হেনো এনে এক উত্তম শাস্ত্ৰ, কল্পতৰু পুৰাণৰ সূৰ্য, যাক আশ্ৰয় কৰিলে জীৱ ঈশ্বৰৰ কৃপা প্ৰাপ্তি নিশ্চিত। শুনিছোঁ, কিন্তু শুনাৰ পাছত আশ্ৰয় কৰিবলৈ বেয়া পাওঁ, এনেকুৱাও আছোঁ নহয় আমি। শুনিছোঁ,
পালন কৰিবলৈ যাওঁতে আকৌ বিভিন্ন ধৰণে পালন কৰোঁ নহয়। যেনে পিতৃ পৰলোকগামী হ'ল কাৰণে ছমহীয়া পাতি নিয়মটো পালন কৰোঁ, সেইটো হ'ল কামনা। বছৰেকৰ মূৰত পিতৃ পৰলোকগামী হোৱা কৰ্মটো বছৰেকৰ মূৰত আশ্ৰয় কৰোঁ, ভকত কেইজনমানক নিমন্ত্ৰণ কৰোঁ, সেইটো কামনা। এনেকৈ প্ৰায় সংখ্যকে কামনা কৰোঁ, কিন্তু তাৰ ভিতৰতে কেইজনমানে আকৌ কামনাটো ত্যাগ কৰে। কাম্য কৰ্মকত তেজয় বুলি কৈছে। ভাগৱতৰ দৰ্শনটো বুজি কামনাযুক্ত চিন্তাটো এৰি নিষ্কামভাৱেৰে ঈশ্বৰক সেৱা কৰা কেইজনমান নিৰ্দিষ্টকে ওলাই পৰে গাঁওখনত। ঠিক তেনেকৈ শাস্ত্ৰই প্ৰকাশ কৰিলে মুকুতি সাধনতা শত সহস্ৰ মধ্যত এনেকৈ কেইজনমানে মুকুতি পাওঁতে সেই কেইজনমান এবছৰত 2জন, 5 বছৰত 5জন, তাৰ 5 বছৰত আকৌ 3জন, কোনোবা এবছৰত 10জন, এনেকৈ ওলাওঁতে সংখ্যাটো যেতিয়া শত সহস্ৰ হ'ব, মানে 100,000 সংখ্যাটো পূৰ হ'বগৈ। কামনাযুক্ত চিন্তা ত্যাগ কৰি যেতিয়া 100,000 সংখ্যাটো পূৰ্ণ হ'বগৈ, তেনেকুৱা ভকতেৰে, তেনেকুৱা জীৱৰ সংখ্যা 100,000 হ'বগৈ। তেতিয়া জনেক মুকুত হৱে দেহাদি সংগত, তেতিয়া তাৰ মাজত এজনহে মুকুতি লাভ কৰিব পাৰে। তাৰমানে শালুক্য মুকুতি পালে, সাজুৰ্য মুকুতি পালে, সাৰূপ্য মুকুতি পালে, সামীপ্য মুকুতি পালে। শ্ৰেষ্ঠতম মুকুতি হ'ল মুখ্য, কিন্তু সাৰূপ্য 10জন ওলালে, সামীপ্য 20জন ওলালে, এনেধৰণে 100,000 যেতিয়া হ'বগৈ সংখ্যাটো, তাৰ ভিতৰত এজনেহে মুখ্য প্ৰাপ্তি হ'ব পাৰিব। এই দৰ্শনটো প্ৰকাশ কৰিছে। তাৰমানে কৃষ্ণৰ কৃপা পোৱাটো ইমান সহজ নহয়। তাৰ পাছত প্ৰকাশ কৰিলে মুকুতৰো সতে কৰ মাজে কজন পাৱে তত্ত্ব জ্ঞান হুৱে সিদ্ধৰ লক্ষণ। এনেকৈ মুক্তি পোৱা 100জন সংখ্যাটো যেতিয়া হ'বগৈ, সেই 100ৰ ভিতৰত এজনেহে তত্ত্বজ্ঞান লাভ কৰিব পাৰে, আৰু তেওঁক ভাগৱতে সিদ্ধ বুলি প্ৰশংসা কৰিছে। এনেকৈ আকৌ যোগ সিদ্ধ তত্ত্বজ্ঞানী কোটিৰ মধ্যত, এনেকৈ এজন সিদ্ধ যোগ হৈ যেতিয়া 1 কোটি সংখ্যাটো পাবগৈ, সিদ্ধৰ সংখ্যা, তেতিয়া সেই 1 কোটিৰ ভিতৰত কচিতে শেষ হৱে হৰিপদৰ ভকত। সেই 1 কোটি সিদ্ধৰ ভিতৰত কাচিত এজনহে কৃষ্ণৰ ভকত হ'ব পাৰে। এতিয়া কৃষ্ণৰ ভকত হোৱাটো ইমান সহজ নহয়। তাৰমানে সেই দৰ্শনটো বৃত্তাসুৰৰ পূৰ্বজন্মৰ কথা ক'বলৈ গৈ শুকগুৰু আৰু পৰীক্ষিতৰ মাজত যি কথোপকথন হৈছে, সেই কথোপকথনত পদবন্ধে এই তত্ত্বটো আমাক জ্ঞাত কৰাইছে, জানিবৰ বাবে দৰ্শনটো দিছে। এতিয়া আমি ভকত হয়নে নহয়, হ'ব পাৰিছোনে নাই পৰা, ইয়াৰ দ্বাৰা চিন্তা কৰিলে আমি উত্তৰটো পাই যাম প্ৰত্যেকেই। কিয়নো ভকতৰ শব্দ ব্ৰহ্মৰ অৰ্থ আপোনাৰ হ'বৰ জ্ঞাত। ভ মানে ভগৱন্ত, ভৱ বিমোচন, ভজন ভক্তিত পূৰ্ণ হোৱন্ত যিজন। ভ মানে ভগৱন্ত বা ভগৱান। ভ মানে ভগৱান বুলি কোৱাৰ লগে লগে বুজি পাম যে ভ মানে ভূমি, গ মানে গগন, ও মানে বায়ু, আ মানে অগ্নি বা অনল, ন মানে নীৰ বা পানী। অৰ্থাৎ ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ, পঞ্চভূত পঞ্চতত্ত্ব। সহজ অৰ্থত মাটি, পানী, বায়ু, অগ্নি, আকাশ। আৰু ভকত শব্দটোৰে নিজক সমাজত বুজাবলৈ যাওঁতে
ভ বৰ্ণটোৱে ক'লে সেই মাটি পানী বায়ু অগ্নি আকাশযুক্ত পঞ্চতত্ত্ব আৰু সেই পঞ্চতত্ত্বৰে যিহেতু ব্ৰহ্মাণ্ডখন নিৰ্মিত হৈ আছে, সেইকাৰণে সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। এতিয়া ভ বৰ্ণটো এইটো বুজাইছে। এতিয়া সেইটো আমি কৰিছোঁ নে নাই কৰা? এতিয়া গাঁওখনত দাঁতি ঘৰৰ ইজনকে দেখিব নোৱাৰোঁ, এতিয়া ভ বৰ্ণটোৱে ভকত হ'ব পাৰিছোঁ নাই? চিন্তাটো নিজে নিজে আশ্ৰয় কৰিলে বুজিব পাৰিম। ভক্তৰ মধ্যত শান্ত কৃষ্ণৰ বল্লভ, কোটিৰ মধ্যত তাংক পাইবাক দুৰ্লভ। যোগসিদ্ধ তত্ত্বজ্ঞানী কোটিজনৰ ভিতৰত কাচিতহে এজন হৰিৰ চৰণ চিন্তা কৰা ভকত জন্ম হয়। আৰু তেনেকুৱা ভক্তৰ মধ্যত ভকতৰ 4টা ভাগ দিছে নহয়। প্ৰাকৃত বা অধম ভকত, তেওঁ কৃষ্ণৰ নামেই লয়। তাৰপিছত মধ্যম ভকত, তেওঁ কৃষ্ণৰ চিন্তাই কৰে। তাৰপাছত উত্তম ভকত, তাৰপাছত উত্তম ভকত। সেই দৰ্শনটো দিছে যে কচিতেহে হৱে হৰিপদৰ ভকত, কাচিতহে কোটিৰ ভিতৰত এজন কৃষ্ণৰ সেৱক ওলায়। এতিয়া সেই সেৱকজন অধমো হ'ব পাৰে, মধ্যমো হ'ব পাৰে, উত্তমো হ'ব পাৰে, উত্তমো হ'ব পাৰে, বা জ্ঞানী ভকতো হ'ব পাৰে, আৰ্থী ভকতো হ'ব পাৰে, অৰ্থাৰ্থী ভকতো হ'ব পাৰে, জিজ্ঞাসু ভকতো হ'ব পাৰে। এতিয়া এনেধৰণে ভকতৰ ভাগ দৰ্শন দিছে চিন্তা ভাৱনা অনুসৰি। তাৰপাছত ক'লে ভক্তৰ মধ্যত শান্ত কৃষ্ণৰ বল্লভ। এনেকৈ অধম মধ্যম উত্তম ভকতৰ ভিতৰত কোটি কোটি ভকত যেতিয়া হ'বগৈ, তাৰ ভিতৰত কৃষ্ণৰ একান্ত এজন ভকত কাচিতহে ওলাব পাৰে। আকৌ তাৰমানে যিজনে কৃষ্ণক ভাল পায় আৰু যিজনৰ ভক্তিত সন্তুষ্ট হৈ কৃষ্ণই তেওঁক ভাল পায়। মই বিনে ভকতৰ এৰা এৰি নাই, কিয়নো মই সদায় ভকতক ভাল পাওঁ আৰু ভকতেও যিহেতু মোৰ কথাই চিন্তা কৰি থাকে। তেনেকুৱা এজন ভকতৰ জন্ম হ'বলৈ এই প্ৰক্ৰিয়াটো শুকগুৰু আৰু পৰীক্ষিতৰ কথোপকথনৰ মাজত প্ৰকাশ পাইছে। কিমান পৰীক্ষা কৰিব লাগিব ভগৱন্তই, সেই দৰ্শনখিনি প্ৰকাশিত হৈছে। এৰামে হেনয় দুৰ্লভ মহা হৰিত ভকতি, বিত্ৰে লভিলে কটাক কমন যুগুতি, কতনো জনে মত কৰি আছে পুণ্য গণ, অসুৰ জন্মত ভৈল মাধৱত মন। এনেকুৱা দুৰ্লভ পথটোৰ কথা তুমি আমাক ক'লা হৰিত ভকতি কৰিবৰ বাবে। তেনেকুৱা দুৰ্লভ পথকো অনায়াসে লাভ কৰিব পাৰিলে বিত্ত নামৰ অসুৰটোৱে, বিত্তাসুৰে নিশ্চয় পূৰ্ব জন্মত ৰাখি ৰাখি পুণ্যৰ কৰ্ম কৰাৰ বাবেহে তেওঁ অসুৰ জন্মত জন্ম গ্ৰহণ কৰিলে যদিও মন কিন্তু এক ঈশ্বৰৰ চৰণত লগাই দিব পাৰিছিল। অসুৰ জন্মত ভৈল মাধৱত মন। অসুৰ জন্ম হৈও তেৰাই ঈশ্বৰ কৃষ্ণ মাধৱৰ চৰণত মনটো লগাই দিব পাৰিছিল। দাৰুণ অসুৰ সৰ্বলোক ভয়ংকৰ, আৰু ইন্দ্ৰ সমে ভৈল পৰম সমৰ। হেন সংকটত তাৰ এদূৰ ভকতি, কৃষ্ণ বিনে আনক নগৈল তাৰ মতি। ভয়ংকৰ যুদ্ধ দেৱৰাজ ইন্দ্ৰ আৰু বিত্তাসুৰৰ মাজত।
কিন্তু সেই যুদ্ধৰ মাজতো বাৰে বাৰে বৃত্তাসুৰে কৃষ্ণৰ নামহে আশ্ৰয় কৰি যুদ্ধত লিপ্ত হৈ আছিল। এৰাম আশ্চৰ্যটো আশ্চৰ্য পৰম অদ্ভুত, ইহাক শুনিয়া মোৰ হৰিষ বহুত, নিজ বলে যিটো তুহিলে কবা হবক, যাৰ যশ ৰাখি জুৰিলে ক ত্ৰলৈ কক। দেৱৰাজ ইন্দ্ৰৰ লগত যুদ্ধত লিপ্ত হোৱাৰ পাছতো বৃত্তাসুৰৰ মৃত্যু হ'ল যদিও জগতত পৰাজয় বৰণ কৰিও কিন্তু জয় হিচাপে সুখ্যাতি লাভ কৰিলে বৃত্তাসুৰে। গুচুক সংশয় গুৰু সুয়োক সদয়, কহিও নিৰ্ণয় আৰু তুমি কৃপাময়, পৰম পবিত্ৰ শুনো বিত্ৰৰ চৰিত্ৰ, মৰাৰ মুখত মূৰ ঢালিও অমৃত। সেই গুৰুদেৱ, আমিও মৃত্যু পথৰ পথিক অভিশাপত অভিশাপিত হ'লোঁ। মৰিবৰ বাবে আমাৰ হাততো সময় মাত্ৰ 7 দিন। সেইকাৰণে বৃত্তাসুৰৰ নিচিনাকৈ তুমিও আমাক কৃষ্ণ নাম অমৃত আশ্ৰয় কৰোৱাই জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত কৰা, এই বুলি গুৰুৰ চৰণত পৰীক্ষিতে সেৱা নিবেদন কৰিলে। এৰাম পৰম ভকত পৰীক্ষিতৰ বচন, শুনি তুষ্ট ভৈলা মুনি ব্যাসৰ নন্দন। ৰজা পৰীক্ষিতৰ মুখত সেই প্ৰশ্ন শুনি ব্যাসদেৱৰ পুত্ৰ শুকগুৰুৱে অতি আনন্দিত হৈ ৰজা পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছে। ৰাম কৃষ্ণৰ ভক্তিত একচিত ভৈল যাৰ, তাহাৰ ভাগ্যক কহি কোনে পাৱে পাৰ, নিস্তৰে সংসাৰ যাৰ, নাম লৈলে মাত্ৰ, অপবিত্ৰ পবিত্ৰ যজ্ঞৰ হৈ পাত্ৰ। কৃষ্ণৰ ভক্তিত যিজন গদগদ হৈ গ'ল, তেওঁ মহিমাৰ কথা কৈ কৈ শেষ কৰিব পৰা শক্তি এই সংসাৰত কাৰো নাই। নিস্তৰে সংসাৰৰ বন্ধনৰ পৰা মুক্ত হৈ যাব পাৰে যাৰ নাম আশ্ৰয় কৰা মাত্ৰকে। মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দিছে, অপবিত্ৰ যিটো অতি পবিত্ৰ হোৱেবা যদি সমস্ত অৱস্থা আছে পায়া, কমল লোচন যিটো সোমৰে তাৰে সে শুদ্ধ, বাহিৰে ভিতৰে হোৱে কায়া। এই শৰীৰটো চেম্পু চাবোন মাৰি ধুলে বাহিৰৰ মলিখিনি যায়, এইটো আমাৰ সকলোৰে জ্ঞাত। কিন্তু ভিতৰৰ মলখিনি কুৰচুট কপট মদ মাচুৰ্য দম্ভ অহংকাৰ অসূয়া অন্যায় অপ্ৰীতি আদি চিন্তাবিলাক হৃদয়ৰ পৰা নাইকিয়া কৰি
হৃদয়ৰ মলৰ পৰা হৃদয়খন পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৰুজনাই আমাক উপদেশ দিলে যে কেৱল কৃষ্ণ নাম আশ্ৰয় কৰাৰ মাধ্যমেৰেহে এই ব্যৱস্থাটোৰ মাজত এজন ব্যক্তি অৱস্থান কৰিব পৰাটো সম্ভৱ। তাহান কথা তত যোনি মজিল মতি, মহাভাগ্যৱন্ত তুমি অৰ্জুনৰ নাতি। সেইহেন সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ঈশ তত্ত্ব কৃষ্ণদেৱৰ নাম জানিবৰ বাবে তুমি ইচ্ছুক হলা, তুমি সেই নামত ৰতি প্ৰীতি ভক্তি কৰিবৰ বাবে চিন্তা কৰিলা, মহাভাগ্যৱন্ত তুমি অৰ্জুনৰ নাতি। অৰ্জুনৰ পুত্ৰ হ'ল অভিমন্যু আৰু অভিমন্যুৰ পুত্ৰ হ'ল পৰীক্ষিত। সেইকাৰণে অৰ্জুনৰ নাতি বুলি শুক গুৰুৱে এই মুহূৰ্তত সম্বোধন কৰিছে। আৰু তুমি শুনা সেই ৰাজন পৰীক্ষিত, শুনা সাৱধানে আন নকৰিবা মন, গুচাও সংশয় আৰ কহওঁ কাৰণ। তুমি সাৱধান হোৱা, মন স্থিৰ কৰা, তোমাৰ মনত এই মুহূৰ্তত জন্ম হোৱা সংশয় আমি দূৰ কৰিবলৈ আগবাঢ়িছোঁ। হেন শুনি আছো পিতৃ ব্যাসৰ মুখত, মহামুনি নাৰদত শুনিছো যত, দেৱলৰ লিখিত যেন শুনিছো বিচিত্ৰ, সেই কথা কহোঁ শুনা বৃত্তৰ চৰিত্ৰ। পিতৃ ব্যাসৰ কৃপাত আমি জ্ঞান পালোঁ, দেৱঋষি নাৰদৰ কৃপাতো এইখিনি জ্ঞান লাভ কৰিলোঁ, দেৱল ঋষিৰ কৃপাতো আমি এইখিনি জ্ঞানকে পালোঁ। যিটো প্ৰশ্ন তুমি আমাক কৰিলা, সেই প্ৰশ্নৰ উত্তৰ আমি সেই তিনিজনৰ পৰা যেনেধৰণে লাভ কৰিছিলোঁ, তোমাৰ আগত আমি তাকেই প্ৰকাশ কৰিম। তুমি সাৱধান হোৱা শ্ৰৱণ কৰিবৰ বাবে। ৰাম পৰম ভকত বৃত্ৰ, আছিলা পূৰ্বত, অসুৰ ভৈলে কয়াসী, দুৰ্গাৰ শাপত, এতেকে কৃষ্ণত ভৈল পৰম ভকতি, প্ৰপঞ্চি শুনিও যেন শাপৰ যুগুতি। পূৰ্বতে বৃত্তাসুৰ এজন কৃষ্ণৰ পৰম ভকত আছিল, কিন্তু দুৰ্গাৰ শাপত অসুৰ যোনিত জন্মগ্ৰহণ কৰিব লগা হ'ল। আৰু শাপ গ্ৰহণ কৰাৰ পাছতো যিহেতু পূৰ্বতে কৃষ্ণৰ ভকত আছিল, সেইকাৰণে ভক্তিৰ যিহেতু কোনো কালে ক্ষয় নহয়, সেই অক্ষয়যুক্ত অবিনাশী কৃষ্ণ নাম ভক্তি আশ্ৰয় কৰাৰ বাবে তেওঁ এদিন শাপৰ পৰা মুক্ত হ'ব পাৰিলে। আৰু তেওঁ পূৰ্বজন্মতে চিত্ৰকেতু নামে সাৰ্বভৌম অধিপতি, সুৰাসন দেশত আছিল মহামতি,
পুত্ৰৱতে প্ৰজাক পালিলা ধৰ্ম কৰি কামধেনু সমান আছিলা বসুন্ধৰী 100 লক্ষ ভাৰ যাও আছিল তাহান পৰম সুন্দৰী অপেশ্বৰাৰ সমান নৃপতিও পৰম কাৰ্যত ৰতিপতি তা সম্বাদ সন্তে তভু নভৈল সন্ততি পূৰ্বজন্মত আছিলে গন্ধৰ্ব ৰজা চিত্ৰকেতু দেশখনৰ নাম আছিল খুৰাখন আৰু ৰজা হৈ প্ৰজাবিলাকক শাসন কৰিছিল নিজৰ পুত্ৰক যেনেকৈ পিতৃয়ে মৰম কৰে তেনেকৈ পুত্ৰৱত প্ৰজাবিলাকক শাসন কৰিছিল মৰম কৰি কৰি আৰু সেই কাৰণে সেই সময়ত পৃথিৱী কামধেনুৰ নিচিনা আছিল অৰ্থাৎ কামধেনুৱে বিচাৰিলে যি ধৰণে বিচৰাজনক সমস্তখিনি প্ৰদান কৰিব পৰা শক্তি আছিল ঠিক তেনেকৈ ৰজাই প্ৰজাবিলাকক পুত্ৰৰ নিচিনাকৈ মৰম স্নেহেৰে শাসন কৰাৰ কাৰণে গোটেই ৰাজ্যতে জয় জয় ময় অৱস্থা আছিল কোনোফালে অকাল অনাবৃষ্টি দুৰ্ভিক্ষ নাছিল সকলোফালে কাৰণ ইজনে সিজনক মৰম স্নেহেৰে বাৰ্তালাপ কৰাৰ বাবে এই আমাৰ যে এটা সময়ত আছিল বিনিময় প্ৰথা আপোনালোকে ভালদৰে জানিব আমি বাৰু সেইখিনি ভাল ধৰণে নাপালোঁ কিন্তু বিনিময় প্ৰথাটো আছিল এতিয়া বিনিময় প্ৰথাটো পইচালৈ গ'ল তেতিয়া কাৰোবাৰ ঘৰত যদি বাৰীত অমিতা দুটা আছিল অমিতা দুটা নি কাৰোবাৰ ঘৰৰ পৰা তামোল দুটা পাণ এখিলা লৈ আহিছিল মানে বিনিময় সলনি মূৰে সলনি কিন্তু এতিয়া অমিতাও নালাগে তামোলো নালাগে যদি লাগে পইচা দিলেহে হ'ব এতিয়া বিনিময়টো পইচালৈ গ'ল ঠিক তেনেকৈ সেই ব্যৱস্থাটো আছিল সেই সময়খিনিত কাৰণ সত্য শৌচ ক্ষমা দয়া এই ধৰ্মৰ চাৰি খুৰা ইয়াক আশ্ৰয় কৰি যিহেতু জীৱই এই সংসাৰত অৱস্থান কৰি আছিল সেইকাৰণে জয় জয় ময় অৱস্থা আছিল কিন্তু 100 লক্ষ ভাৰ্যা আছিল তাহান পৰম সুন্দৰী অপেশ্বৰাৰ সমান স্বৰ্গৰ পৰম সুন্দৰী অপেশ্বৰাবিলাকৰ সমান ৰূপে গুণে অতুলনীয় ৰজা চিত্ৰকেতুৰ 100 লক্ষ পত্নী আছিল বিয়া কৰাইছিল 100 লাখ কাৰোবাৰ কন্যাক পত্নী হিচাপে বিয়া কৰাইছিল আৰু সেই পত্নীবিলাকৰ তাসম্বাত সন্তে তাতো নভৈল সন্ততি এটাও পুত্ৰ সন্তান জন্ম নহল ইগৰাকীক বিয়া কৰাই সন্তান এটি জন্ম হ'ব নেকি নাই সিগৰাকীক বিয়া কৰাই ধুনীয়া দেখি নাই সন্তান জন্ম নহয় এনেকৈ বিয়া কৰাওঁতে 100 লাখ কোটি ভাৰ্যাৰ স্বামী হিচাপে জগতত প্ৰখ্যাত হৈ গ'ল তাৰ পাছত 1 কোটি ভাৰ্যা তান বন্ধা ভৈল যেবে যেতিয়া 1 কোটি ভাৰ্যাৰ গৰ্ভত এটি সন্তানৰ মুখ দেখা নেপালে ৰাজাৰ মনত চিন্তা উপজিলা তেবে তেতিয়াই ৰজাৰ মনত চিন্তা হৈছে পুত্ৰৰ কাৰণে নানা কৰিলন্ত জাগ তভু পুত্ৰ নভৈল কৰ্মত নাহি ভাগ বয়সতো তৰুণ সুন্দৰ মহাবল ইন্দ্ৰটো অধিক লক্ষ্মী আশ্ৰয় সকল বয়সতো যুৱক আৰু ইন্দ্ৰৰ যিমান ঐশ্বৰ্য বিভূতি আছে এই মৰ্ত্যধামত বা সেই খুৰাখন দেশৰ ৰজা চিত্ৰকেতুৰো তেনেকুৱা সমান ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ আছিল ৰাজ্যখন সা সম্পত্তিৰ গৰাকী আছিল ৰজা চিত্ৰকেতু পুত্ৰ মাত্ৰ নাহিকে চিন্তন্ত দিনে ৰাতি
মই হেন ৰাজা ভৈলো বন্ধা নাৰীপতি মই বাজি নাৰীৰ পতি হলো ইহঁতক এনেহে মই বিয়া কৰালো এটাও পুত্ৰ ইহঁতে মোক উপহাৰ দিব নোৱাৰিলে এনেকৈ দিনে ৰাতিয়ে চিন্তা কৰিবলৈ ধৰিলে আৰু চিন্তা কৰি কৰি পুত্ৰ লাভৰ বাবে বিভিন্ন কৰ্ম কৰিলে যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা তথাপিতো পুত্ৰৰ মুখ কিন্তু দেখা নাপালে আৰু পুত্ৰৰ মুখ নেদেখাৰ কাৰণে পত্নীবিলাকৰ প্ৰতি বিবাহ কৰাওঁতে যিটো মৰম আছিল সেই মৰম যিটো দায়িত্ব আছিল পত্নীৰ প্ৰতি স্বামীৰ সেই সমস্তখিনি দায়িত্ব মৰম চেনেহ লাহে লাহে কমি যাবলৈ ধৰিলে আশাটো পূৰণ যিহেতু নাই হোৱা এৰাম অপুত্ৰক ভৈলে সৰ্ব কাৰ্যত বিৰুদ্ধ দেৱে নলবয় পূজা বুলিয়া শুদ্ধ পুত্ৰ নাথাকিলে সেই ব্যক্তিজনে হেনো মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লগা হয় সমাজৰ এনেকুৱা কিছু নিয়ম আছে আৰু দেৱতাসকলৰ অগ্ৰত আগবঢ়াই দিয়া পূজা ভাগো হেনো অপুত্ৰক পিতৃৰ দেৱতাসকলে সেই পূজা ভাগ গ্ৰহণ নকৰে এনেকুৱা কিছুমান চিন্তাই মনটো খুলি খাবলৈ ধৰিলে কি হ'ব এতিয়া মইতো তৰি যাব নোৱাৰিমেই ইহাক সমৰিয়াতি প্ৰাণ যা ফুটি যায় পুন্না মনৰ কতৰু কমন উপায় এইটোকে চিন্তা কৰি একদম শৰীৰৰ পৰা প্ৰাণ ওলাই যাওঁ অৱস্থা হৈ যায়গৈ অৰ্থাৎ চিন্তা কৰোঁতে খাবলৈ শুবলৈ পাহৰি থাকে সেইকাৰণে প্ৰাণ যাওঁ অৱস্থা হৈ যায়গৈ চিন্তাটো কি যে 84খন নৰকৰ ভিতৰত পোন নামৰ নৰক ভাগীৰ পৰা কেনেকৈ নিজৰ লগতে উপৰি পুৰুষ পিতৃ মাতৃ পিতামহ সকলো উদ্ধাৰ পাব পাৰিব পুত্ৰৰ দ্বাৰা যিহেতু তেওঁৰ পুত্ৰ নাই হোৱা সেইকাৰণে তেওঁলোকে উদ্ধাৰ পাব নোৱাৰিব ময়ো অধোগতি যাব লাগিব এই চিন্তাটোৱে ৰজাক খুলি খাবলৈ ধৰিলে তাৰপাছত এৰামে পুত্ৰ কামে বিচাৰন্ত ভাৰত পুৰাণ সপোনে সচিতে পুত্ৰকে সে মাত্ৰ ধ্যান মহাশাস্ত্ৰ ভাগৱত গীতা নুশুনন্ত যাকে লাগ পান্ত তাতে ইহাক পুচন্ত পুত্ৰ লাভৰ বাবে কি পঢ়িলে মহাভাৰত ৰামায়ণ 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ পঢ়িবলৈ লাগি গ'ল কিন্তু মহাশাস্ত্ৰ ভাগৱত গীতাক কিন্তু কোনোদিন আশ্ৰয় নকৰিলে বাকী গোটেইখিনি পঢ়িলে কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত গীতা ইয়াক কিন্তু কোনোদিন আশ্ৰয় কৰিব লাগে বুলি এবাৰো নেভাবিলে আৰু এনেধৰণে এঠাইৰ পৰা আনঠাইলৈ যাওঁতে যাকে বাটত লগ পায় বা গৃহলৈ কোনোবা এজন আহিলে তেওঁকে বেলেগ কথা নুসুধে আৰু কেৱল ল'ৰা ছোৱালী নাই দেখি চাই কিনো কৰিম জীয়াই থাকি কিবা উপায় আছে যদি দি থৈ যাওকচোন এনেধৰণে যাকে লগ পায় তাকে সুধিবলৈ লাগি গ'ল আৰু চিন্তা গ'ল সেইটোহে এদিন সৌভাগ্যক্ৰমে দিনে কৱংগিৰা ঋষি ব্ৰহ্মাৰ নন্দন গৈলন্তৱানন্দে চিত্ৰকেতুৰ সদন পৰম বৈষ্ণৱ কৃপাময় মহাৰিষি
জগত পবিত্ৰ কৰি ফুৰন্ত হৰিষি। এদিনাখন সৌভাগ্যবশত অংগিৰা ঋষি, যিজন ব্ৰহ্মাৰ মানস পুত্ৰ, সপ্ত ঋষিৰ এক ঋষি হ'ল অংগিৰা ঋষি। সেই অংগিৰা ঋষিয়ে গৈ গন্ধৰ্বৰাজ চিত্ৰকেতুৰ ৰাজসভাত উপস্থিত হ'লগৈ। আৰু চিত্ৰকেতুৰ মন একেবাৰে আনন্দিত হৈ গ'ল। গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, কৃষ্ণৰ কৃপা হৈছে। গতিকে সেই পৰম বৈষ্ণৱ অংগিৰা, তুমি সমস্ত জগত পবিত্ৰ কৰি ফুৰা, তুমি এজন মহান ঋষি। দেখি চিত্ৰকেতু ৰাজা উঠি তাৱক্ষণে, বিধিমতে অংগিৰাৰ পূজিলা চৰণে। ৰংগমনে মহাসনে বহিলন্ত ঋষি, পৃথিৱীত বহি ৰাজা থাকিলা উপাসী। মান্য অনুসাৰে ঋষিক সেৱা শুশ্ৰূষা কৰি উচ্চ আসনত বহুৱালে আৰু ৰজা নিজে মাটিত বহি ল'লে। ৰজা হৈ মাটিত বহিছে, কাৰণ উদ্দেশ্য আছে। শিষ্য কেতিয়াও উচ্চ আসনত নবহে, সেইকাৰণে শিষ্য সদায় নিম্ন আসনত যিহেতু বহিব লাগে, সেইকাৰণে অংগিৰা ঋষিক গুৰুৰ মান্যতা প্ৰদান কৰি উচ্চ আসনত বহুৱাই বিধিবদ্ধ সন্মান জনাই ৰজা নিজে সিংহাসনৰ পৰা নামি মাটিত বহি ল'লে। আৰু মাটিত বহি কি কৰিলে? সৰ্বজ্ঞ অংগিৰা পাছে পুছিলা কাৰণ, কি কাৰণে ৰাজা তোৰ মলিন বদন। মাটিত বহা দেখি মনটো উদাস উদাস দেখি অংগিৰা ঋষিয়ে সুধিলে, হেৰা ৰাজন, তোমাৰ মনটো বৰ কিবা চিন্তাম্বিত যেন লাগিছে, কাৰণটো কি মোক কোৱাচোন। যিহেতু তোমাৰো সমান মহাৰাজা নাহি আন, কেনে হেন থান চিন্তা কৰা এতমান। তোমাৰ দৰে ঐশ্বৰ্য বিভূতি শক্তিশালী ৰজা দ্বিতীয়জন নাই, তেনে ক্ষেত্ৰত তুমি চিন্তা কৰাৰ কি প্ৰয়োজন আছে? কোনোতো প্ৰয়োজন নাই চিন্তা কৰিবলৈ, তথাপিতো তুমি চিন্তা কৰি আছা, কোৱাচোন কাৰণটো। হেন শুনি চিত্ৰকেতু কৰিলা প্ৰণাম, অৱনতে কহিবে লাগিলা মন কাম। আজি কাৰ্য সিদ্ধি ভৈল বুলি ৰংগমন, কৰিয়া কাৰুণ্য ৰাজা বুলিলা বচন। আজি মনৰ কামনাটো পূৰণ হ'ব মোৰ। মইহে বেলেগক সোধো, কিন্তু আজি অংগিৰাই নিজে মোক সুধিছে মোৰ চিন্তাৰ কাৰণটো, গতিকে মোৰ কাৰ্য সিদ্ধি হ'ব। এই বুলি আনন্দিত মনেৰে ৰজাই ক'বলৈ আগবাঢ়িছে, চিত্ৰকেতু বদতি শুনিও মুনিবৰ, আপুনি জানাহা হবে বাহ্য আভ্যন্তৰ। তজু অবিদিত প্ৰভু কিঞ্চিত একো নাই, তথাপি তোমাৰো আজ্ঞা কৰিবে যোৱাই। সেই অংগিৰা ঋষি, তোমাৰ অগোচৰত একো নাই, কাৰণ তুমি ত্ৰিকালদৰ্শী, অতীত বৰ্তমান ভৱিষ্যতৰ বিষয়ে তুমি জানা, তুমি সৰ্বজ্ঞ। গতিকে বাহিৰ ভিতৰ সকলো যিহেতু তুমি জানাই, তথাপিতো তুমি মোক কিন্তু সুধিলা। এই সোধাৰ কাৰণে মই অতিশয় আনন্দিত হ'লোঁ, আৰু মই আপোনাৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিব বিচাৰিছোঁ যে কি কাৰণে মোৰ মনটো দুখেৰে পৰিপূৰ্ণ হৈ আছে। ৰাম ইন্দ্ৰ আদি দেৱে স্বাধীন পাৱন্ত, যাক হেনয় ঐশ্বৰ্য ব্যাপী আশ্ৰয়। আমাক ৰাম ৰাম তথাপি হাতৰ ৰংগ, নাহিকে আমাৰ অপুত্ৰক ভৈলো মই, জীৱন ধিক্কাৰ। হে মুনিবৰ, হয় ঐশ্বৰ্য বিভূতিৰে কোনো গুণে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰতকৈ আমি কম সম্পত্তিৰ মালিক নহয়, কোনো কাৰণতে ঐশ্বৰ্য বিভূতিৰে। হেনয় ঐশ্বৰ্য ব্যাপী আশ্ৰয় আমাক, আমাৰ এনেধৰণৰ জয় জয়ময় অৱস্থা, ঐশ্বৰ্য বিভূতিৰে কোনোৰে অভাৱ নাই,
কিন্তু অপুত্ৰক ভৈলো মই জীৱন অধিকাৰ। মোৰ যে এটি পুত্ৰ সন্তান জন্ম নহ'ল, সেইকাৰণে মই অপুত্ৰ হ'লোঁ, আৰু অপুত্ৰ হোৱাৰ বাবে মোৰ জীৱনটো যাপন কৰাৰ কোনো ইচ্ছা আৰু নাই মুনিবৰ। মই মৰি যোৱা হ'লে ভাল আছিল। এনেকুৱা দুখ আৰু সুখ চিন্তাযুক্ত ভাৱনাৰে অংগীৰা ঋষিৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে বৃত্ৰাসুৰে। মানে পূৰ্বজন্মত গন্ধৰ্বৰা চিত্ৰকেতুৱে। ৰাম কি কৰে ঐশ্বৰ্য ধন জন ভাৰ জাগন, অপুত্ৰক ভৈলে কিছু নকৰে শোভন। ধন জন ঐশ্বৰ্য বিভূতি ভাৰ্যা এইবিলাক থাকিলে কি হ'বনো? যিহেতু মোৰ এটি পুত্ৰই জন্ম নহ'ল, মই পুত্ৰৰ পিতৃ হ'বই নোৱাৰিলোঁ। ক্ষুধিত প্ৰাণীৰ একে অন্ন কেশে চিন্তা, নকৰয় প্ৰীতি পুষ্প চন্দন বনিতা। যেনেকৈ ক্ষুধাটোৰ প্ৰাণীয়ে চিন্তা কৰে কেনেকৈ ভোকটো নিবাৰণ কৰিবৰ বাবে আহাৰটো যোগাৰ কৰিব পাৰিম, ঠিক তেনেকৈ তেওঁলোকে যেতিয়া আহাৰৰ বাহিৰে নকৰয় প্ৰীতি আদৰ নকৰে, পুষ্প ফুল চন্দন আদিবিলাকক এহিমতে পুত্ৰকেতেহে মাত্ৰ মূৰ মন, হেন জানি কৃপা কৰা বাপত পোধন। সেইকাৰণে মোৰো চিন্তা তেনেকুৱা হ'ল, যদি পুত্ৰ যদি মই লাভ কৰিব পাৰোঁ, মোক আৰু বেলেগ একো নালাগে, এইটোতে মই সন্তুষ্ট। এনেধৰণে যেতিয়া মুনিৰ চৰণত সেৱাভাগি নিবেদন কৰিলে যে পিতৃ পিতা মহ সবে পৰে নৰকত, হেৰা প্ৰভু নিস্তাৰিও ধৰো চৰণত। মোৰ উপৰি পুৰুষসকলো নৰকত পৰি আছে, এতিয়া মই যদি এটি পুত্ৰ সন্তান জন্ম দিব পাৰোঁ, তেতিয়াহ'লে তাৰ দ্বাৰা কৰ্ম হ'ব, আৰু সেই কৰ্মৰ দ্বাৰা মই আৰু মোৰ লগতে পিতৃ পিতামহসকল নৰকৰ পৰা উদ্ধাৰ পাব পাৰিব। মোৰ চিন্তা এইটোহে মুনিবৰ। এই বুলি সেৱা নিবেদন কৰিলে। আৰু তেতিয়া অংগীৰস ঋষিয়ে চিন্তা কৰি ৰজাক আশীৰ্বাদ প্ৰদান কৰি দিলে। ৰামে একগোটি পুত্ৰ মাত্ৰ শৌক তপতি, হেন বিধি দৰখিও কৰিয়া মুকুতি। যেই লাগে সেই আছে মোহৰ ঘৰত, সবে নিবেদিলো প্ৰভু তোমাৰ পাৱত। হে প্ৰভু, তোমাক যি লাগে তাকে দিম, কিন্তু মোক তুমি এটা পুত্ৰ সন্তান লাভ কৰাৰ উপায়টো তুমি মোক প্ৰদান কৰা। এনেধৰণে সেৱাভাগি নিবেদন কৰিলে। আৰু অংগীৰা ঋষিও চিন্তা কৰিলে। চিন্তা কৰি ভাগৱতৰ পদবন্ধে কৃপালু গুৰুজনে আমাক দৰ্শন কৰাইছে। ৰাম ৰাজাৰ কাৰুণ্য বাণী শুনি মহামুনি, পৰম কৃপালু জিজ্ঞাসিয়া মনে গুণী। বৰ মোৰ সমতিটো পুত্ৰকে সে খোজে, ইহেন নৃপতি হৈও হৰি কন ভজে। এইটো কেনেকুৱা মহামূৰ্খ লগ পালোঁ মই। অংগীৰস ঋষিয়ে চিন্তা কৰিছে, বৰ মূঢ়মতী ইটো পুত্ৰক এসে খোজে, এইটো বৰ মহামূৰ্খ দেই। ই অকল পুত্ৰৰ আশাহে কৰিছে। ইহেন নৃপতি হৈয়া হৰিক নভজে। ইমান সুন্দৰ ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ এখন ৰাজ্যৰ ৰজা হৈ সদায় সদায় চিন্তা কৰিব লাগিছিল ঈশ্বৰ, আৰু ই সদায় সদায় চিন্তা কৰে কেৱল
কেনেকৈ ল'ৰা এটাৰ সন্তান হ'ব পাৰোঁ, দেউতা হ'ব পাৰোঁ। মুনিয়েও ৰজাৰ সন্মানক, ৰজাৰ ইচ্ছাক সন্মান জনাই উত্তৰ দিবলৈ আগবাঢ়িছে যে কামশাস্ত্ৰ চাৰি পুত্ৰ কেশে ইচ্ছা কৰে, নুশুনে পৰম গীতা শাস্ত্ৰ গীতা ভাগৱত, কিমতে ভকতি আৰু শৈবে মাধৱত। কাম শাস্ত্ৰবিলাক চাই চাই পুত্ৰৰ আশা কৰে, শৌক কোটি পুত্ৰ প্ৰভু তাৰিতে নপাৰে। যদি এটা পুত্ৰটো দূৰৰে কথা, কোটি কোটি পুত্ৰৰ পিতৃ হ'লেও সেই পিতৃজনো এই সংসাৰৰ পৰা তৰি যাব নোৱাৰে। তেনে ক্ষেত্ৰত এইটোৱে আকৌ কাম শাস্ত্ৰ পঢ়িব মোক এটা পুত্ৰ আশা কৰি মোৰ চৰণত সেৱা নিবেদন কৰিছে, তোক এতিয়া আশীৰ্বাদ দিম নে নিদিম। এনেকৈ মুনিয়েও দুদুল্যমান অৱস্থাত কথাখিনি চিন্তা কৰিছে। তাৰপাছত পুত্ৰয়ো নিস্তাৰে যদি শুনি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। সেই ৰাজন পুত্ৰৰ দ্বাৰা উপৰি পুৰুষসকল পৰিত্ৰাণ পাব পাৰিব, শাস্ত্ৰই কোৱাটো সঁচা কথা। কিন্তু সেই পুত্ৰজনৰ নামটো কি জানানে? বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। সেই পুত্ৰজনৰ দুটা ভাগ দিছে, এটা হ'ল বৈষ্ণৱ, এটা হ'ল অবৈষ্ণৱ। এতিয়া সেই পুত্ৰটোৰ নাম কি? বৈষ্ণৱ পুত্ৰ হ'ব লাগিব। দ্বিতীয়তে সেই ৰাজন তুমি শুনা, অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গ সন্তে পিতৃক পেহলাঐ নৰকত। এই জ্ঞানটো প্ৰদান কৰিলে যে পুত্ৰ হ'লে পিতৃ মাতৃ অৰ্থে পিণ্ড দান কৰিব লাগে, এইটো সঁচা কথা। কিন্তু বৈষ্ণৱ পুত্ৰ যদি জন্ম দিব পাৰা, তেতিয়াহ'লে সেইখিনি চিন্তা আৰু মনলৈ আনিব লগা নহয়। যদি অবৈষ্ণৱ পুত্ৰ জন্ম দিয়া, ৰাতি 11মান বজাত গাঁওখনৰ মাজেৰে ঘৰলৈ আহোঁতে গোৱাল গালি পাৰি আহে গাঁওখনৰ মানুহখিনি। কেলে? কাৰণ ইটুপি ধৰি আহিছে। তো ইটুপি ধৰি আহি নিৰ্দোষীক গালি পৰা, সেই স্বভাৱটোৰ লেখীয়া সন্তান যদি জন্ম দিছোঁ, তেতিয়াহ'লে সেই পিতৃজনকে দুৰ্ভগীয়া পিতৃ হিচাপে শাস্ত্ৰই গালি পাৰিছে। আৰু সেই পুত্ৰৰ দ্বাৰা এটাই কৰ্ম হ'ব, সেইটো হ'ল স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত, অবৈষ্ণৱ পুত্ৰ। বিপৰীতে বৈষ্ণৱ পুত্ৰ যদি জন্ম দিব পাৰোঁ, তেতিয়াহ'লে তেওঁৰ দ্বাৰা 21 পুৰুষলৈকে উদ্ধাৰ হৈ যাব পাৰে। যেন কুকুৰে বহু পুত্ৰক জন্মাই, তেবে কি কাৰণে মুকুতিক নপাৱয়। মুনিয়ে প্ৰকাশ কৰিছে যে গাহৰি কুকুৰবিলাকেও এবাৰত 10-12টাকৈ পোৱালি জন্ম দিয়ে, কিন্তু সিহঁতিতো মুক্তি পাব লাগিছিল। এই কুকুৰ গাহৰি মেকুৰী আদিবিলাক জীৱইতো মুক্তি পাব নোৱাৰে, কিয়নো শাস্ত্ৰসন্মত বৈষ্ণৱ পুত্ৰ যদি জন্ম দিব পাৰা, তেতিয়াহে জীৱৰ মুক্তি হ'ব। আৰু সেই বৈষ্ণৱ পুত্ৰ জন্ম দিবৰ বাবে বিশিষ্ট পুণ্যেষে পাই বৈষ্ণৱ পুত্ৰক, এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰক। যিহেতু বিশিষ্ট পুণ্যৰ দ্বাৰাহে বৈষ্ণৱ পুত্ৰৰ জন্ম হ'ব, সেইকাৰণে বিশিষ্ট পুণ্যৰ বাবে আকৌ পুণ্যৰ গৰাকী, সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ঈশতত্ত্ব কৃষ্ণদেৱক ভক্তি কৰিব লাগিব, ভজনা কৰিব লাগিব। কৃষ্ণ তুষ্ট ভৈলে যোনো পুত্ৰ উপজয়, কৃষ্ণেহে পৰম পুত্ৰ মিত্ৰ ভাতৃচয়, হৰিত ভকতি ভৈলে সমস্ত কে পা
কৃষ্ণত বিমুখে সুখ একো স্থানে নাই। কৃষ্ণত বিমুখ হোৱা মাত্ৰকে সুখৰ পৰা বঞ্চিত, আৰু কৃষ্ণক সন্মুখ হোৱাৰ মাত্ৰকে জীৱই সুখ লাভ কৰিব পাৰে। এনেকৈ বিভিন্ন ধৰণে উপদেশ প্ৰদান কৰি অংগিৰা ঋষিৰ আশীৰ্বাদ স্বৰূপে 1 কোটি পত্নীৰ ভিতৰত কৃতদূতী নামৰ পত্নীগৰাকীৰ গৰ্ভত এটি পুত্ৰ সন্তানৰ জন্ম হ'ল এদিন। আৰু সেই পুত্ৰ সন্তানটি দিনে দিনে যেতিয়া একলা দুকলাকৈ বাঢ়ি বাঢ়ি গ'ল, তেতিয়া ৰজাৰ কি হ'ল, আকৌ সমস্ত ৰাজ্যৰ ভৈল হৰিষ অপাৰ পুত্ৰবন্ত হৈবে আবে নৃপতি আমাৰ। ৰজাৰ আনন্দত ৰাজ্যবাসীও আনন্দিত হৈছে, প্ৰজাসকলো। মাসকেহে গণে ৰাজা এৰি নিদ্ৰা সুখ, সপোনতো কেতিক্ষণে দেখে পুত্ৰ মুখ। এহিমতে যেবে দশ মাস বহি গৈল, ৰাজাৰ ভাৰ্যাত তেবে পুত্ৰ জাত ভৈল। এদিন এনেকৈ কৃতদূতী পত্নী গৰ্ভত এটি পুত্ৰৰ জন্ম হ'ল, যাৰ আনন্দত ৰজাই সমস্ত পাহৰি গ'ল। ৰাম অনন্তৰে ৰাজা দেখিলন্ত, পুত্ৰ মুখ গুচিল সকলে দুখ ভৈলা মহা সুখ। পুত্ৰ মুখ দেখিলে সমস্ত দুখৰ পৰা ৰজা পৰিত্ৰাণ পালে, আনন্দিত হ'ল। কিন্তু এই আনন্দৰ মাজত অন্য এটা বিপদ আহিল। বিপদটো কি? বহু দুখে দুখিতে পাইলে কজেন ধন, তাকে খানে পুতয় আনত নাহি মন। চিত্ৰকেতু ৰাজা কৃতদূতী পতেশ্বৰী, পুত্ৰকে হে শান্ত দুয়ো সবে পৰিহৰি। পুত্ৰমুখ দেখিলে যিগৰাকী পত্নীৰ পৰা, সেই পত্নীগৰাকীক বাকীবিলাক পত্নীৰ বিপৰীতে বেছিকৈ মৰম চেনেহ কৰিবলৈ ধৰিলে। বাকীবিলাকৰ প্ৰতি মৰম চেনেহ নাইকিয়া হৈ গ'ল। এই তহঁতি ল'ৰা এটা দিব নোৱাৰিলি, তহঁতক মই পোহপাল দি লাভ নাই, আজিৰ পৰা তহঁতক খোৱা পিন্ধাও বন্ধ হয়, নিজে নিজে যোগাৰ কৰি খাবি। এনেকৈ ৰজাই বাকীসকলক অৱমাননা কৰিবলৈ ধৰিলে। আৰু ৰজা ৰাণী দুয়ে পুত্ৰৰ মুখ চাই চাই পুত্ৰৰ আনন্দত দিন কটাবলৈ ধৰিলে। অন্য হাতেদি প্ৰজাই কি খাইছে, কেনেকৈ খাইছে, প্ৰজাৰ সকলো সুখ দুখ পিঠি দিলে ৰজাই। এনেধৰণে দিন অতিবাহিত হৈ থাকোঁতে ৰজাৰ বাকী কেইগৰাকী পত্নীয়ে কি কৰিলে, 19 কোটি সতিনী ভৈলেক অপুত্ৰিনী, তাসম্বাৰ পুত্ৰ জ্বৰ ভৈল ৰাতি দিনী। পুত্ৰৱতী সুন্দৰীক স্নেহ ভৈল আতি, তাসম্বাক সিটো স্নেহ নকৰা নৃপতি। তেওঁলোকক মৰম স্নেহ নকৰাৰ বাবে তেওঁলোকো আকৌ খং উঠিল। মানে কুৰ্চুত কপটতাৰ আশ্ৰয় ল'লে। কাৰ প্ৰতি? যিজনী গৰ্ভত সন্তান জন্ম হ'ল তাইৰ প্ৰতি হিংসা হ'ল। এইজনীয়ে পুত্ৰ জন্ম নিদিয়া হ'লে একে মৰম চেনেহ পাই থাকিলোহেঁতেন। এইজনীয়ে পুত্ৰ এটা জন্ম দিয়াৰ লগে লগে ৰজাৰ আমাৰ প্ৰতি মৰম চেনেহ কমি গ'ল। সেইকাৰণে স্বাভাৱিকতে সতিনীৰ প্ৰতি সতিনীৰ ক্ৰোধ হ'ল, অন্যায় কৰাৰ কথা চিন্তা আহি গ'ল মনত। আৰু এদিন কি কৰিলে,
মনে গুণিয়া কাহাৰো নাহি সুখ সতিনীৰ পুত্ৰ দেখি পুৰে আতি বুক সতিনীৰ সুখ দেখি কেনেকৈ তাইকো নিজৰে লগৰীয়া কৰিব পাৰোঁ এই বুলি বাকীসকল অপুত্ৰকা পত্নীয়ে সতিনীয়ে চিন্তা কৰিবলৈ ধৰিলে আৰু চিন্তা কৰি কৰি এদিন কি কৰিলে এৰা এহিমতে সনেতাপ কৰয় নাৰীগণে সতিনীৰ পুত্ৰ জৰ ভৈল ৰাত্ৰি দিনে শত্ৰু বুদ্ধি ক্ৰোধে জ্ঞান কৰিলে কচন্ন কুমাৰক মাৰিবে সবাৰো ভৈল মন ল'ৰাটোক মাৰি পেলোৱাৰ কথা চিন্তা কৰিলে তাৰপাছত এহিয়া লুচি আনি দাৰুণ কন্যাগণে কালকূট বৃষ আনিলে কতে তীক্ষ্ণে বিচিত্ৰ হৰিজাত বালে কক আছে থৈয়া কোলাত কৰিয়া বিষ খুৱাইলে কনিয়া দিলে কমাত্ৰকে কুমাৰৰ প্ৰাণ গৈলা নিদ্ৰা গৈল বুলি বস্ত্ৰ দিয়া ঢাকি থৈলা ঊনকোটি কন্যাৰ মনত ভৈল ৰংগ আৱেশে আমাৰ ৰাজা নেৰিবে ক সংগ এতিয়া কিহে পায় মাৰি পেলালো বাপেকে এতিয়াতো আমাক আগৰ দৰে মৰম কৰিব লাগিব এনেকৈ সতিনীসকল আনন্দিত হৈছে অন্য হাতে দি সতিনী গণৰ সিটো কাৰ্য নজানন্তি ৰাজপতে চৰিকৃত দুটি মহাশান্তি সুতি আছে পুত্ৰ বুলি গৃহত ভ্ৰমন্ত পৰম উৎসুকে নিজ পতিক সেৱন্ত ল'ৰা বিচনাত শুই আছে সোণৰ বিচনাত এই ভাবি কৃতদুতি পত্নীয়ে ৰজাক শুশ্ৰূষা কৰাত ব্যস্ত হৈ আছে যিহেতু পুত্ৰটোক বিষ খুৱাই মাৰিলে বুলি বুজি পোৱা নাই গম পোৱা নাই এনেধৰণে আমি সমস্ত জনা জীৱৰ প্ৰতি কৃপালু গুৰুজন বস্তুৱে উপদেশ প্ৰদান কৰিছে ও শুনা সভাসদ পদ মহাভাগৱত দাৰুণ নাৰীৰ চেষ্টা দেখাকে নমত পুত্ৰক যে বধিল স্বামীত কৰি কক্ষা আনক বধিবে নাৰী তাৰ কোন লেখা পুত্ৰক বধ কৰিবলৈকে চিন্তা নকৰিলে কুণ্ঠাবোধ নকৰিলে তেনেকুৱা নাৰীয়ে স্বামীজনকো যে এদিন মাৰি নেপেলাব তাৰ কি মানে আছে আনক যে বধ কৰিব নোৱাৰিব কি মানে আছে আমি সমস্তৰ প্ৰতি গুৰুজন বস্তুৱে উপদেশ প্ৰদান কৰিছে দাৰুণ নাৰীৰ চেষ্টা দেখা কেনমত ৰাম হেন জানি দুৰ্জন নাৰীৰ এৰা পাশ হৈয়া হৰি দাস কৰা হৰিত বিশ্বাস নাৰীত বিশ্বাসে নৰ হুৱে সৰ্বনাশ নজানিয়া অগ্নিত ফৰিংগা কৰে জাখ গৃহবাস
সুখত পুৰুষ পশুগণ বন্দী হুয়া মৰে নিচিন্তিয়া নাৰায়ণ। গীতা শাস্ত্ৰত খুব সুন্দৰভাৱে উল্লেখ আছে, যত গৃহবাস ভাৰ্যা ৰেখে দাস কহিলো পৰম আৰ্যা বানৰক যেন নৰ্তকে নেচাৱে স্বামীক নচাৱে ভাৰ্যা। যিখন গৃহ পত্নীগৰাকীৰ কথা মতে উঠা বহা হৈ থাকে, সেই গৃহখনৰ সেই স্বামীজনক ইংৰাজীত হেণ্ড পেকেট হাজবেণ্ড বুলি কয়। আমি বিদ্যালয়ৰ পাঠ্যপুথিটো পাইছিলোঁ, ক্লাছ 9 নে 10 আছিলে সেইটো চেপ্টাৰ। সকলোৱে হয়তো সেইভাগ আমি পঢ়িবলৈ পাইছিলোঁ। গতিকে সেই হেণ্ড পেকেট হাজবেণ্ড, যিহেতু আমি সমস্ত জনা গৃহবাসী, যদি পত্নীৰ কথা মতে আমি উঠা বহা কৰোঁ, তেতিয়াহ'লে বান্দৰটোক যেনেকৈ নৰ্তকী নাচ মালিকজনে নচুৱাই থাকে, মালিকৰ নিৰ্দেশত নাচি থাকে বান্দৰটো, ঠিক তেনেকৈ স্বামীজনেও পত্নীৰ কথাত নাচি থাকিব লগা হয়। এইটো হ'ল বাহ্যিক, এইটো হ'ল বাস্তৱ। কিন্তু আধ্যাত্মিক দৰ্শনত হ'ল প্ৰকৃতি, অৰ্থাৎ নাৰী মানে হ'ল 24টা তত্ত্বৰে গঠিত একাদশ ইন্দ্ৰিয়যুক্ত আমাৰ শৰীৰটোৰ নাম হ'ল প্ৰকৃতি বা নাৰী। পুৰুষ মানে স্বামীজন হ'ল আত্মা তত্ত্ব। আত্মা তত্ত্বৰূপী পুৰুষজনে প্ৰকৃতি স্বৰূপ শৰীৰৰূপী পত্নীগৰাকীৰ 10টা ইন্দ্ৰিয়ক মনৰূপী একাদশ ইন্দ্ৰিয়ৰ তত্ত্বাৱধানত এৰি যদি চকু মুদি বহি থাকে, তেতিয়াহ'লে তেওঁ সেই বান্দৰৰ দৰে নাচি ফুৰিব লাগিব। কাৰণ নাকটোৱে গোন্ধ পালে ভাজি পাইছে নাই গোন্ধটো, কাণখনে চেঁ কৰা গোন্ধ শব্দটো শুনিলোঁ, চকুকেইটাৰ মন গ'লেই নহয় চাবলৈ কিমান সময় আছে আৰু 2 বাজিছে, ভোকটো লাগিলে আৰু। এইটো ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ নকৰি সেইমতে যদি এৰি দিওঁ লাহেকৈ, বোলে হেৰা তুমি অকণমান বহা, মই চাই আহোঁগৈ কিমান দেৰি আছে, এই বুলি যিজন উঠি যাম, গৈ হেৰা হ'ল যদি 10-15জনকৈ নিমন্ত্ৰণ কৰিব লাগে আৰু ৰাতিপুৱাতে অহা নহয় 8 বজাতে, এনেকুৱা ভাৱনাযুক্ত হৈ আমি যেতিয়াই কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ্য, অহংকাৰৰ বশৱৰ্তী হৈ ঘূৰি ফুৰিম সংসাৰত, তেওঁ সেই বান্দৰটোৰ নিচিনাকৈ নাচি ফুৰিব লাগে পত্নীৰ নিৰ্দেশত। এই দৰ্শনটো প্ৰকাশ কৰিছে। বাস্তৱত আইসকলে আকৌ বেয়া পাব নালাগে, বুলিব ভাগৱতে আমাক গালি পাৰিছে দেখোন। বাস্তৱত কথাটো নোহোৱাও নহয়। তাৰে এটা সৰু কাহিনী, ৰজাই মন্ত্ৰীক এদিন ক'লে, বোলে মন্ত্ৰীবৰ, আমাৰ ৰাজ্যতনো পত্নীগৰাকীৰ কথা নুশুনা আৰু পত্নীগৰাকীৰ কথা মতে চলা স্বামীৰ সংখ্যা এটা উলিয়াই দিয়াচোন, সমীক্ষা এটা চলাব লাগে কিমান আছে, কথা মতে চলা, কথা নুশুনা। মন্ত্ৰীয়ে ক'লে 1 সপ্তাহমান সময় লাগিব ৰাজন। বোলে হ'ব, 1 সপ্তাহ দিয়া হৈছে। এদিন মন্ত্ৰীয়ে ঢোল পিটি শুনাই দিলে কথাটো ৰাজ্যত। এতিয়া নিৰ্বাচনী প্ৰচাৰ চলি আছে নহয়, মাইক্ৰফোনত আমুকক ভোট দি জয়যুক্ত কৰক। এই মন্ত্ৰীয়েও তেনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাই দিলে 2 দিনমান। কোনোবাই শুনিলে, কোনোবাই নুশুনিলে। ইজনক সিজনক দেখি কোৱাকুই কৰি সেই নিৰ্দিষ্ট স্থানলৈ গ'ল। কি হৈছে কি নহৈছে কোনোবাই বুজি পাইছে, কোনোবাই নাই পোৱা। এনেধৰণে সেই নিৰ্দিষ্ট স্থানত গোট খালেগে। যেনেকৈ ভোট কেন্দ্ৰত ভোট দিবলৈ গৈ আমি সকলো এফালৰ পৰা লাইন পাতোঁ, তেনেকৈ সেই নিৰ্দিষ্ট স্থানডোখৰত গৈ জুম বান্ধিলে আৰু লানি পাতিলে। দুফালে 2খন কাগজত, অৰ্থাৎ 2খন পোষ্টাৰ মাৰি দিলে, বেনাৰ মাৰি দিলে। এখনত লিখা আছে, পত্নীৰ কথা মতে উঠা বহা কৰা স্বামীসকল এই স্থানত একত্ৰিত হওক। অন্যফালেদি লিখি দিলে, স্বামীৰ কথা মতে নচলা, পত্নীৰ কথা মতে নচলা স্বামীজন বা স্বামীসকল এই ঠাইত একত্ৰিত হওক। যিফালে পত্নীৰ কথা মতে উঠা বহা কৰা বুলি লিখা আছিল, সেইফালে একেবাৰে অগণন আৰু
জুম বান্ধিলে যিফালে নুশুনাকে থকা গোট খাবলৈ কৈছিল সেইফালে মাত্ৰ এজনহে থিয় হ'ল। মন্ত্ৰীও আচৰিত। ৰজাৰ ওচৰলৈ লৈ গ'ল, বোলে ৰাজন মাৰিলেও মাৰিব তাৰিলেও তাৰিব, এজনহে পালোঁ। ইয়াৰ কম সাহস নহয়। হেৰৌ তইনো কেলে মানুহজনী কথা নুশুন, বাকী চবেই শুনে, কচোন কেলে নুশুন। তেতিয়া সেই ব্যক্তিজনে কৈছে, ৰাজন মাৰিলেও মাৰিব কাটিলেও কাটিব। বোলে নামাৰো নেকাটো, ক ভালকে কথাটো, খালি সঁচা সঁচা কবি। বোলে হয় ৰাজন, আজি ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহোঁতে মোৰ মানুহজনীয়ে কৈ পঠিয়াইছিল যে দেশকালৰ গতি বেয়া, বৰ ভিৰৰ ফালে নাযাব, পাৰিলে অকলে থাকিব। মই সেইকাৰণেহে অকলে অকলে থিয় হৈ আছিলোঁ। তাৰমানে তেওঁ মানুহগৰাকী কথা মতে অকলশৰেহে থিয় হৈ আছিলে, মানে এজনো নোলালে। আমিও ঠিক তেনেধৰণে যদি প্ৰকৃতি স্বৰূপাই শৰীৰটোৰ ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰি ইন্দ্ৰিয়বিলাকৰ দ্বাৰাহে আমি আত্মাৰূপী পুৰুষ যদি পৰিচালিত হওঁ, তেতিয়াহ'লে তেওঁ খালত পৰিবলৈ বৰ বেছি সময় নালাগে, মানে অধোগতি যাবলৈ বৰ বেছি সময় নালাগে। পৰম গতিৰ বাবে নিজক নিয়ন্ত্ৰণ কৰিব লাগিব। যিটো বিশ্ববিখ্যাত বিশ্ববিজয়ী আলেকজেণ্ডাৰে কৈছিল যে মই নিজ বাহুবলেৰে পৃথিৱী জয় কৰিলোঁ, কিন্তু মই যদি বিশ্ববিখ্যাত আলেকজেণ্ডাৰ নহ'লোহেঁতেন তেতিয়াহ'লে মই ডায়োজেনিছ হ'বলৈ ভাল পালোহেঁতেন। ডায়োজেনিছ কোন? নিজক জয় কৰিব পৰা এজন ব্যক্তি। কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ্য, অহংকাৰ, মদ, মাচৰ্য আদি ৰিপুবিলাকক নিয়ন্ত্ৰণ কৰিবৰ বাবে ইন্দ্ৰিয়বিলাকক দমন কৰিব পাৰিছিল। সেইকাৰণে তেওঁ বিশ্ববিখ্যাত হৈছিল, নাম ডায়োজেনিছ। আলেকজেণ্ডাৰে নিজক জয় কৰিব নোৱাৰিলে, পৃথিৱী জয় কৰিলে। কিন্তু ডায়োজেনিছে পৃথিৱী জয় কৰা নাই, নিজক জয় কৰিছে। কাৰণ তেওঁ একো লৈ অহা নাই জানে, পৃথিৱীলৈ যাওঁতেও খালী হাতেই যাব লাগিব। এই সত্যটো জানে কাৰণে তেওঁ কোনোদিন একো বস্তুৰ প্ৰতি লোভ কৰা নাছিল। যিটো ছক্ৰেটিছৰ ক্ষেত্ৰতো আমি দেখা পাওঁ যে বিশ্ববিখ্যাত শ্ৰেষ্ঠ মানৱ ছক্ৰেটিছে তেওঁ বন্ধুৱেকৰ লগত বজাৰ কৰিবলৈ বজাৰলৈ গৈছিল। বন্ধুৱেকজনে লগত লৈ গ'ল আৰু বন্ধুৱেকে ইখন সিখন দোকানত সোমাই বজাৰ কৰি গৈ আছে। ছক্ৰেটিছে বন্ধুৱেকে কৰা বজাৰ হাতত ওলমাই ওলমাই বন্ধুৰ পাছে পাছে ঘূৰি ফুৰিছে। আৰু এনেধৰণে বিভিন্ন মানুহে বস্তু কিনে, ছক্ৰেটিছে মিচিককৈ হাঁহি এটা মাৰে। এনেধৰণে পুৱাৰ পৰা সন্ধিয়ালৈকে বজাৰ কৰি ভাগৰ লাগিলত দুই বন্ধু গৈ গছৰ ছাঁত জিৰণি ল'লে। আৰু জিৰণি লওঁতে বন্ধুৱেকে চালে ছক্ৰেটিছে দেখোন একো নিকিনিলে। তেতিয়া বন্ধুৱেকে সুধিছে, বোলে ছক্ৰেটিছ তুমি দেখোন একো বজাৰ নকৰিলা, মই ইমানবিলাক বজাৰ কৰিলোঁ, কাৰণটো কি? তোমাৰ একো দৰকাৰ নাই। বোলে বন্ধু কি ক'বা, তোমালোকে যিবিলাক বস্তু প্ৰয়োজন বুলি ইখন দোকানত সোমাই সিখন দোকানত সোমাই এফালৰ পৰা কিনি গৈছা, এই বস্তুবিলাকৰ এটা বস্তু প্ৰয়োজন নোহোৱাকৈ দেখোন মোৰ জীৱনটো ইমান সুন্দৰভাৱে চলি আছে। সেইটো দেখি মোৰ খুব হাঁহি উঠিছে। সেইটো হ'ল ছক্ৰেটিছৰ দৰ্শন। যিটোক আমি প্ৰয়োজনীয় বুলি ভাবোঁ সেইটো প্ৰয়োজনীয় নহয়, মাত্ৰ দুদিনৰ কাৰণেহে প্ৰয়োজন। সেই দুদিনৰ সংসাৰখনত দুদিনীয়া প্ৰয়োজনটোৰ বিপৰীতে শাস্ত্ৰই কৈছে, মোক কিনা কিনা প্ৰভু মোক কিনা কিনা, আন ধন নলাগয় নাম ধন বিনা। তুমি নাম ধন আশ্ৰয় কৰা, যিটো ইহকাল পৰকাল সমস্তৰ বাবে মংগলৰ বিষয়বস্তু হ'ল নাম ধন। এতিয়া আমি আকৌ মহাত্মা গান্ধী মাৰ্কা থকা সেই পইচাটোৰ পাছতহে দৌৰি ফুৰোঁ। এতিয়া শাস্ত্ৰই কৈছে, নাম ধনেৰে তুমি কিমান ধনী হ'ব পাৰিলা, যিহেতু পৃথিৱীলৈ আহোঁতে লৈও অহা নাই একো, আৰু যাওঁতেও একো লৈ যাব নোৱাৰা। সেইকাৰণে পৰৰ উপকাৰৰ কথা চিন্তা কৰি তুমি জীৱনটো আগবঢ়াই দিবা, দেখিবা তুমি আনন্দৰ উপৰি আনন্দ লাভ কৰিব পাৰিবা। এতিয়া ক'বলৈ সহজ বাৰু, কাৰ্যক্ষেত্ৰত পালন কৰাটো কিন্তু যথেষ্ট কষ্ট, চিন্তা কৰাটো কিন্তু অতীৱ প্ৰয়োজন। এনেধৰণে উপদেশ প্ৰদান কৰিলে ভাগৱতৰ পদে, এৰা এশম বাৰ দুখ দেখি
নহহে হৃদয় হা কৃষ্ণ বাপ কৃপা কৰা কৃপাময় হে ৰাম এতেকে হৰিত যিটো কৰয় ভকতি সিজনে নিস্তৰিবে পাৰয় দুৰ্গতি এনেহেন ঐশ্বৰ্য বিভূতিশালী ৰজা হৈও তেওঁৰো দুখ হৈছে। গতিকে আমি 20 বিঘামান মাটিৰ গৰাকী হ'লোৱে যেনিবা আমাৰ দুখ নহ'ব নি? আমাৰো হ'ব। আমাৰ যেনিবা 3খনমান গাড়ীয়ে থাকিলে 3খনমান গাড়ী থাকিলে আমাৰ মাটি ভৰিত নপৰে, অহংকাৰ এটা হৈ যায়। কিন্তু কি লাভ হ'ব? তেনেহেন ঐশ্বৰ্য বিভূতিশালী এখন দেশৰ ৰজা হৈ চিত্ৰকেতুৰো দুখ হৈছিল। তেনে ক্ষেত্ৰত আমাৰো যে দুখ হ'ব এইটো চিৰন্তন সত্য। সেইকাৰণে গুৰুজনাই উপদেশ দিছে, এতেকে হৰিত যিটো কৰয় ভকতি সিজনে নিস্তৰিব পাৰয় দুৰ্গতি। যদি তুমি হৰি ভকত হ'বলৈ চেষ্টা কৰিলা তেতিয়াহ'লে দুখ দুৰ্গতিৰ পৰা তুমি মুক্ত হৈ থাকিব পাৰিবা। এতিয়া মুক্ত হৈ থাকিব বিচাৰোঁ নে নিবিচাৰোঁ এইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। শাস্ত্ৰই সকলোকে আমাক উপদেশ প্ৰদান কৰিছে। এৰাম ধন জন পুত্ৰ ভাৰ্যা কন্দলৰ ঘৰ তাৰ আশাতে যি ভজা দেৱ দামোদৰ হে ৰাম ৰাম কৃষ্ণ সখা ভৈলে কাল ওচৰ নচাপে আন বিঘিনি হব মানে তৰতৰি কাম্পে ৰাম হেন জানি লোৱা মাত্ৰ মাধৱৰ নাম সুখে ভৱ তৰিতে যাহাৰ আছে কাম নমো নমো নাৰায়ণ হৰিও কুমতি জন্মে জন্মে হৌক তজু চৰণে ভকতি শ্ৰী চন্দ্ৰ ভাৰতী ভনে শুনানৰ নাৰী পাতে কছাৰু কদাকি বোলা হৰি হৰি কৃষ্ণ হৰি ৰাম ৰাম ৰাম। কৃষ্ণৰ চৰণ চিন্তা কৰা, দুখৰ পৰা পৰিত্ৰাণ পাবা। তথাপিতো গুৰুজনাই আমাক সেই দৰ্শনটোৰ বিষয়ে এনেধৰণে জ্ঞাত কৰাইছে, যি কৰে মোক আশ মই কৰোঁ তাৰ সৰ্বনাশ। ভগৱন্তৰ চৰণত যি প্ৰথম আগবাঢ়ে তেওঁ প্ৰথম সৰ্বনাশৰ পাত্ৰ হয়। যেনে ভক্ত প্ৰহ্লাদ, যেনে বলি সৰ্বনাশৰ পাত্ৰ হৈছে। কিন্তু তথাপি নেৰে যি মোৰ পাশ মই তাৰ দাসৰো দাস। ভগৱন্তই পৰীক্ষা কৰে তেওঁৰ চৰণলৈ যোৱা জীৱক, আৰু সেই পৰীক্ষাত যদি
আপুনি আমি উত্তীৰ্ণ হ'ব নোৱাৰোঁ, কৃষ্ণ নাম এৰি দিওঁ আধাতে, তেতিয়াহ'লে তেওঁ দুখৰ মাজতে থাকিব লগা হয়। সকলো দুখ, সকলো সুখ ঈশ্বৰৰ ইচ্ছা বুলি ঈশ্বৰত অৰ্পণ কৰি যদি কৰ্ম কৰোঁ, ফল বাঞ্ছা নকৰি, তেতিয়া ঈশ্বৰ পুৰুষে সৰ্বতো প্ৰকাৰে সেই জীৱক পৰম মংগল সাধন কৰে। এই দৰ্শনটো ভাগৱতৰ পদবন্ধে আমাক প্ৰকাশ কৰিলে। এতিয়া গন্ধৰ্বৰাজ চিত্ৰকেতুৰ পুত্ৰক যিহেতু সপত্নীসকলে মাৰি পেলালে, এতিয়া মৰাৰ লগে লগে গন্ধৰ্বৰাজ চিত্ৰকেতু, তেওঁৰ পত্নী কৃতদূতী আদি সমস্ত জনাই কেৱল কান্দিছে, মাথোন কান্দিছে যে কি হ'ব এতিয়া। কত জন্ম পুণ্যৰ ফলত অংগীৰস ঋষিৰ আশীৰ্বাদত এটি পুত্ৰৰ মুখ দেখিছিলোঁ, কিন্তু সেই পুত্ৰটো দেখোন পুনৰ মৰি থাকিল। এতিয়া মই কি কৰিম? এনেধৰণে কন্দা কটা কৰোঁতে আকৌ সেই সময়খিনিত আহি উপস্থিত হ'ল পুনশ্চ আশীৰ্বাদ দি পুত্ৰ সন্তানৰ মুখ দৰ্শন কৰোৱা অংগীৰস ঋষি। আৰু অংগীৰস ঋষিৰ লগত এইবাৰ আকৌ আৰু এজন আহিছে, সিজন হ'ল দেৱঋষি নাৰদ। আৰু এনেধৰণে অংগীৰস ঋষি আৰু দেৱঋষি নাৰদে গন্ধৰ্বৰাজ চিত্ৰকেতু সহিতে তেওঁৰ পত্নী, ইষ্ট মিত্ৰ, কুটুম্ব, বংশ পৰিয়াল, বন্ধুবৰ্গ সমস্তৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। এৰা অনন্তৰে নাৰদে বুলিলা, কৃপাবাণী ষষ্ঠ মনহুয়ো ৰাজা, আপোনাক চিনি শুন এক দিবুতুক, মুকুতিকাৰক সপ্তবাৰ জপি মাত্ৰ, পাইবি অনন্তক। হেৰা ৰাজন চিত্ৰকেতু, তোমাক আমি মুক্তিৰ এক পৰম সুগম পথ দৰ্শন কৰাব বিচাৰিছোঁ, যাক আশ্ৰয় কৰি 7 বাৰ তুমি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিবা। আৰু দাদা অংগীৰাই তোক দিলা যিটো জ্ঞান, কৃষ্ণ কৃপা বিনে তাৰ নাপাইবি প্ৰমাণ। মোৰ দাদা অংগীৰাইতো তোক ইতিমধ্যে পৰম জ্ঞান প্ৰদান কৰিছে, কিন্তু তই সেই জ্ঞানক আশ্ৰয় কৰা নাই। মই তোক উপদেশ দিওঁ, তই শুন।